নমস্কাৰ সকলোকে তেজপুৰ মাজগাঁৱত কৰা এখন ঘৰ ক্লায়েণ্টগৰাকীৰ নাম হৈছে মানসজ্যোতি ভৰালী G+টোত তেওঁৰ গোটেই ঘৰখন আমি 100% ফুল ফিনিচিং কৰি দিম আপুনি যদি ভাবি আছে এনেকুৱা এখন G+টোৰ আপুনি ঘৰ নিৰ্মাণ কৰিব বুলি ইয়াৰ পৰা কিছু আইডিয়া ল'ব পাৰিব গ্ৰাউণ্ড ফ্ল'ৰটোত আচলতে ক্লায়েণ্টে দুটা ফেমিলি ভাড়া দিব পৰাকৈ ব্যৱস্থা কৰিছে আৰু ফাৰ্ষ্ট ফ্ল'ৰত 4 BHK তেওঁলোক নিজে থাকিব আৰু যিটো ছেকেণ্ড ফ্ল'ৰ আছে তাতো তেওঁলোকে ভাড়া দিয়াৰ ব্যৱস্থা কৰিছে সোমাই গৈ পেলাই এটা যথেষ্ট ডাঙৰ পাৰ্কিং আৰু দুটা ফেমিলি ভাড়া দিব পৰাকৈ তেওঁলোকক আমি ব্যৱস্থা কৰি দিছোঁ আৰু ইয়াত এটা ফেমিলি তেওঁলোকৰ যিটো ভাড়া দিব পৰাৰ ব্যৱস্থা হৈছে আৰু গাড়ী পাৰ্কিং আচলতে ইয়াতে তেওঁলোকে 4খনমান গাড়ী পাৰ্কিং কৰিব পাৰিব ওপৰলৈ যোৱাৰ কাৰণে মানে ঘৰটোৰ চেণ্টাৰৰ পৰা আচলতে ষ্টেয়াৰ্ছটো দিয়া হৈছে চ' ইয়াত এটা ফেমিলি 2 BHK দুটা ফেমিলি তেওঁলোকৰ ৰেণ্টৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে ষ্টিল ৰেলিং এটা দিয়া হৈছে আৰু বেলেগ বেলেগ আচলতে ৰুমৰ কাৰণে বেলেগ বেলেগ মিটাৰৰ কানেকশ্যনকে আদি কৰি প্ৰত্যেকটো ব্যৱস্থা আমাৰ ফালৰ পৰা খুব ধুনীয়াকৈ আমি কৰি দিছোঁ ফাৰ্ষ্ট ফ্ল'ৰত আচলতে ক্লায়েণ্টগৰাকী নিজে থাকিব আৰু আপোনালোকেও যদি ভাবি আছে এই ধৰণে বনাওঁ বুলি বা কৰোঁ বুলি তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে চুজ কৰিব পাৰে চেগুনৰ দৰ্জা ইয়াতে খুব ধুনীয়াকৈ দিয়া হৈছে আৰু 2 পাল্লাৰ দৰ্জা আচলতে আজিকালি খুব ট্ৰেণ্ডিঙত আছে যে মানুহবিলাকে 2 পাল্লাৰ দৰ্জাই ব্যৱহাৰ কৰে চ' এইটো 4 BHK এটা ইউনিট তেওঁলোকে ইয়াতে নিজে থাকিব পৰাকৈ সকলো ব্যৱস্থা কৰি লৈছে আৰু যথেষ্ট ডাঙৰ আচলতে ড্ৰয়িং কাম ডাইনিং হল লগতে কিটচেনটো আছে দৰ্জাবিলাক মল্ডিং ডিজাইন কৰি দিয়া হৈছে আৰু ইয়াত কমন এটা বাথৰুম য'ত আমাৰ গোটেই ৱালত টাইলছ লগাই দিয়া হৈছে 2x4 PVC চিলিং টিভি কেবিনেট আৰু কিটচেনটো যদি আপোনালোকে চাই দেখিছে খুব ধুনীয়াকৈ আমি ফুল মডুলাৰ কিটচেন কৰিছোঁ ইয়াতে এটা বেডৰুম যিটোৰ চাইজ আছে মোটামুটি 14x16 মানৰ কিটচেন আৰু বেডৰুমৰ পৰা এখন বেলকনি আচলতে তেওঁলোকক ওলাই দিয়া হৈছে চ' দুটা ৰুমৰ পৰাই তেওঁলোকে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব মডুলাৰ কিটচেনটো আচলতে খুব ধুনীয়াকৈ তেওঁলোকক কৰি দিছোঁ আচলতে প্ৰত্যেকটো বস্তু ক্লায়েণ্টে যি ধৰণে আমাক বিচাৰে সেই ধৰণে আমি প্ৰত্যেকটো কাম কৰিবলৈ চেষ্টা কৰোঁ কালাৰ প্ৰতিকে আদি কৰি দৰ্জা খিৰিকী গ্ৰিল ফল চিলিং মডুলাৰ কিটচেন ইয়াতে আপোনালোকে যিমানখিনি বস্তু দেখিছে গোটেইখিনি আমাৰ ফালৰ পৰা ইনক্লুড কৰি দিয়া হৈছে আৰু এনেকুৱা ধৰণৰ ঘৰবিলাক বনাওঁতে আমি সাধাৰণতে 1800 টকাৰ পৰা 2200 টকা বা 2500 টকা 3000 টকা পৰ্যন্ত তেওঁলোকৰ স্কোৱাৰ ফিট ল'ব পাৰোঁ এইটো এটা বেডৰুম যিটোৰ চাইজ আছে মোটামুটি 14x16 মানৰ এটাচ বাথৰুম এটা আছে যিটোৰ চাইজ আছে 8x6 মানৰ অলপমান ৱাকিং ক্লোজেটৰ কাৰণে তেওঁলোকৰ জাগা ওলাইছে টোটেল ইয়াতে তেওঁলোকৰ 4টা বেডৰুম আছে আৰু এটা বেডৰুম আছে যিটোৰ চাইজ আছে মোটামুটি 14x16 মানৰ জিপছমৰ চেলিং আপুনি যদি ভাবি আছে এনেকৈ আপোনালোকৰ ঘৰখন নিৰ্মাণ কৰোঁ বুলি ইয়াৰ পৰা কিছু আইডিয়া ল'ব পাৰিব এটাচ বাথৰুম চেনিটেৰী ফিটিংছকে আদি কৰি প্ৰত্যেকটো বস্তু খুব ধুনীয়াকৈ কৰি দিছোঁ লগতে বেলকনিও তেওঁলোকে পাই আছে প্ৰত্যেকটো বেডৰুমৰ পৰা আৰু ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকে যাব পৰাকৈ আমি প্ৰত্যেকটো বস্তু ধুনীয়াকৈ ডিজাইন কৰি দিছোঁ আৰু ইয়াৰে কালাৰ চিলেকশ্যনকে আদি কৰি ফল চিলিঙৰ ডিজাইনকে আদি কৰি প্ৰত্যেকটো বস্তু ক্লায়েণ্টে নিজাববীয়াকৈ চিলেকশ্যন কৰিব পাৰে আমাক কণ্টেক্ট দিলে বুলি এনেকুৱা নহয় যে আমাৰ যি মন গৈছে তাকে আমি লগাই দিছোঁ মেটেৰিয়েলকে আদি কৰি কি ডিজাইন হ'ব এইবোৰ সম্পূৰ্ণ ক্লায়েণ্টে নিজাকৈ চইচ কৰে আৰু ইয়াতো তেওঁলোকক 3টা পাৰ্ট আচলতে ৰেণ্টৰ কাৰণে আমি ইয়াতে ওলাই দিছোঁ চ' আপোনালোকক পিছত মই যেতিয়া এবাৰ নিজে ভিজিট কৰিম আপোনালোকক দেখাম আৰু গোটেই ঘৰখন আচলতে বৰ্তমান আমাৰ ফিনিচিঙৰ পৰ্যায়ৰ কাম চলি আছে আপুনি যদি ভাবি আছে আপোনাৰ সপোনৰ ঘৰখন এই ধৰণে নিৰ্মাণ কৰোঁ বুলি তেতিয়াহ'লে আপোনালোকে 1 CR মানৰ ওপৰতে বাজেট যাব